নমস্কাৰ সকলোকে স্বাগতম জনাইছো। আজি এই ভিডিঅ'টোত আমি ক্লাছ 10ৰ প্ৰথম লেসন ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ এই পাঠটোৰ পৰা 2015 চনৰ পৰা 2020 চনলৈকে মেট্ৰিক পৰীক্ষাত কি কি প্ৰশ্ন আহিছে এই গোটেই প্ৰশ্ন উত্তৰখিনি আমি কৰিম আৰু এই গোটেই লেসনটো আমি আলোচনা কৰিলো। যদি আপোনালোকে চোৱা নাই মই লিংকটো ডেসক্ৰিপচনত দি দিছো, তাত গৈ পেলাই আপোনালোকে চাই ল'ব পাৰিব বা যিখিনি প্ৰশ্ন এই ভিডিঅ'টোত আজি অহা নাই বা যিখিনি প্ৰশ্ন ইম্পৰ্টেণ্ট হয় কিন্তু এতিয়ালৈকে পৰীক্ষাত অহা নাই সেইখিনি প্ৰশ্নৰ উত্তৰ আমি ইতিমধ্যে কৰা হৈ গৈছে, তাত আপোনালোকে চাই ল'ব পাৰিব। এই ভিডিঅ'টোত মাত্ৰ আমি 2015 চনৰ পৰা এতিয়ালৈকে মেট্ৰিক পৰীক্ষাত কি কি প্ৰশ্ন আহিছে এই লেসনটোৰ পৰা সেইখিনিহে মাত্ৰ আমি আলোচনা কৰিম। প্ৰথমে আমি 2015 চনৰ প্ৰশ্নখিনিৰ পৰা আৰম্ভ কৰিছোঁ। 2015 চনত প্ৰথম প্ৰশ্ন লৈছোঁ, বিয়োজন বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় কিয়? এই বিক্ৰিয়াৰ সমীকৰণ লিখা। 2 নম্বৰ প্ৰশ্ন আহিছে আৰু ইয়াত আমাৰ প্ৰত্যেকটো প্ৰশ্নৰ যিটো নম্বৰ দিয়া থাকে এই নম্বৰটোৰ লগত প্ৰশ্নটো যথেষ্ট গুৰুত্ব আছে, কাৰণ ইয়াত কিছুমান প্ৰশ্নত উদাহৰণ লিখিবলৈ আহে কিন্তু হয়তো নম্বৰ কমকৈ থাকে। তো এইটো কাৰণে আমাৰ নম্বৰটো ইম্পৰ্টেণ্ট হয়। কোনটো প্ৰশ্নৰ কাৰণে কিমান নম্বৰ আহিছে এইটো আমি জানিলে মানে আমাৰ অকণমান মানে আইডিয়া হৈ যাব যে কেনেকুৱা ধৰণৰ পৰীক্ষাত প্ৰশ্ন আহে। তো এই প্ৰশ্নটোৰ উত্তৰটো হ'ব বিয়োজন বিক্ৰিয়া সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় কাৰণ বিয়োজন বিক্ৰিয়াত এটা পদাৰ্থ বিয়োজিত হৈ দুটা বা তাতোধিক বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰে, আনহাতে সংযোজন বিক্ৰিয়াত দুটা বা তাতোধিক পদাৰ্থ লগ হৈ এটা মাত্ৰ পদাৰ্থ উৎপন্ন হয়। মানে বিয়োজন বিক্ৰিয়াত কি হয়, এটা পদাৰ্থৰ পৰা দুটা বা তিনিটা বা তাতকৈ অধিক পদাৰ্থ উৎপন্ন হয়, তেনেকুৱাবিলাকক বিয়োজন বিক্ৰিয়া। তাৰপিছত সংযোজন বিক্ৰিয়াটো তাৰ বিপৰীত হয়, মানে দুটা বা তাতোধিক পদাৰ্থ লগ হৈ পেলাই সংযোজন বিক্ৰিয়াটো লগ হোৱা বিক্ৰিয়াক আমি সংযোজন বিক্ৰিয়া বুলি কওঁ। তাৰে ভিতৰত আমি দুইটাৰে এটা এটা উদাহৰণ দিছোঁ। সংযোজন বিক্ৰিয়াৰ কাৰণে আমি 2H2 + O2 = আমাৰ উৎপন্ন হৈছে H2O উৎপন্ন হৈছে। তাৰপিছত বিয়োজন বিক্ৰিয়াৰ আমি এটা উদাহৰণ দিছোঁ, কেলছিয়াম কাৰ্বনেট দিছোঁ। ইয়াক আমি তাপ দিয়াৰ ফলত কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হৈছে। ইয়াৰ এইটোৱে প্ৰধান কাৰণ নহয় যে সংযোজন বিক্ৰিয়া আৰু বিয়োজন বিক্ৰিয়াৰ যদি আমাক কিয় মানে এই প্ৰশ্নটো যদি আহে তেতিয়াহ'লে ইয়াৰ আৰু বেলেগ কাৰণ আছে। আমি ইয়াত তাপৰ কথাটো ক'ব পাৰোঁ যে সংযোজন বিক্ৰিয়াত তাপৰ উৎপন্ন হয়, বিয়োজন বিক্ৰিয়াত তাপৰ প্ৰয়োজন হয় বা তাপগ্ৰাহী বিক্ৰিয়াত, তেনেকুৱা ধৰণৰ আমি আৰু ইয়াত আনচাৰ এই প্ৰশ্নৰ উত্তৰ হ'ব পাৰে। তাৰপিছৰ প্ৰশ্নটো চাইছোঁ, এখন চীনামাটিৰ থালত 2 গ্ৰাম চিলভাৰ ক্লৰাইড লোৱা আৰু ইয়াৰ সূৰ্যৰ পোহৰত ৰাখা। তাৰপিছত আমাৰ 3টা প্ৰশ্ন দিছে ইয়াৰ পৰা। কিছু সময়ৰ পাছত চিলভাৰ ক্লৰাইডৰ ৰং কি হ'ব? কি প্ৰকাৰৰ বিক্ৰিয়া সংঘটিত হ'ব? তাৰপিছত 3 নম্বৰ প্ৰশ্নটো দিছে ওপৰৰ পৰ্যবেক্ষণটো ৰাসায়নিক বিক্ৰিয়াটো লিখা। তো এই প্ৰশ্নকেইটা আমাৰ উত্তৰ হ'ব, কিছু সময়ৰ পিছত চিলভাৰ ক্লৰাইডৰ ৰং মটিয়া হৈ পৰিব। তাৰপিছত এইটো হ'ব আমাৰ বিয়োজন বিক্ৰিয়া, আলোক বিয়োজন, যিটো বিয়োজনৰ ভাগ এইটো বিক্ৰিয়া। তাৰপিছত আৰু বিক্ৰিয়াটোৰ উদাহৰণ ৰাসায়নিক যিটো সমীকৰণ, এই সমীকৰণটো হ'ব আমাৰ 2AgCl মানে চিলভাৰ ক্লৰাইড। তাৰপিছত আমি ইয়াত সূৰ্যৰ পোহৰ দিছোঁ, ইয়াৰ পৰা উৎপন্ন হৈছে Ag 2Ag + Cl2। তাৰপিছত আমি 3 নম্বৰ প্ৰশ্নটো লৈছোঁ, ৰাসায়নিক বিক্ৰিয়া লিখা আৰু সন্তুলন কৰা। আৰু আমাৰ প্ৰত্যেকখন পৰীক্ষাৰ যিমান প্ৰশ্ন আহিছে প্ৰত্যেকখন প্ৰশ্নতে ৰাসায়নিক বিক্ৰিয়া আৰু ইয়াৰ সমীকৰণ লিখিবলৈ আহে, তাৰপিছত সন্তুলন কৰিবলৈ আহে। এইটো ইম্পৰ্টেণ্ট হয়। তো ইয়াত আমাৰ প্ৰথম প্ৰশ্নটো দিছে বেৰিয়াম ক্লৰাইডে এলুমিনিয়াম ছালফেটৰ লগত বিক্ৰিয়াৰ ফলত এলুমিনিয়াম ক্লৰাইড উৎপন্ন কৰে আৰু বেৰিয়াম ছালফেটৰ অধ্যক্ষেপ। তো ইয়াৰ আমি সংকেত যদি লিখোঁ তেতিয়াহ'লে বেৰিয়াম ক্লৰাইডৰ কাৰণে সংকেতটো হ'ব BaCl2। তাৰপিছত এলুমিনিয়াম ছালফেটৰ সংকেতটো হৈছে Al2SO4 আৰু এলুমিনিয়াম ক্লৰাইডৰ সংকেতটো হৈছে AlCl3। তাৰপিছত বেৰিয়াম ছালফেটৰ সংকেতটো হৈছে BaSO4। তো ইয়াক যদি আমি সন্তুলন কৰোঁ তেনেহ'লে সন্তুলন কৰাটো আমি 3BaCl2 + Al2SO4 তাৰপিছত 2Al3 + 3BaSO4 সন্তুলন কৰাৰ নিয়মো আমি আগত আলোচনা কৰিছোঁ, আপোনালোকে চাই ল'ব পাৰিব। তাৰপিছত নেক্সট প্ৰশ্নটো দিছে, জিংকে কপাৰ ছালফেটৰ লগত বিক্ৰিয়া কৰি জিংক ছালফেট আৰু ধাতৱ কপাৰ উৎপন্ন কৰিব। তো এই বিক্ৰিয়াটো আমাৰ সমীকৰণ যদি লিখোঁ তেনেহ'লে হ'ব Zn + CuSO4 আৰু ইয়াৰ পৰা উৎপন্ন হৈছে জিংক ছালফেট ZnSO4
আৰু প্লাছ কপাৰ উৎপন্ন হৈছে আৰু এই বিক্ৰিয়াটো সন্তুলন হৈ আছে ইয়াক আমি সন্তুলন কৰিব নালাগে মাত্ৰ আমি এইটো লিখিলেই হ'ল তাৰ পিছৰ প্ৰশ্নটো লৈছো হাইড্ৰোজেন সালফাইড বায়ুত দহিত হৈ পানী আৰু সালফাৰ অক্সাইডৰ উৎপন্ন কৰে এই প্ৰশ্নটো 2015 চনত আহিছে 2018 চনত আহিছে আৰু 2020 চনত আহিছে এই প্ৰশ্নটো তিনিবাৰ আহিছে আৰু হাইড্ৰোজেন সালফাইড বুলি ক'লে আমি H2S লিখিম আৰু হাইড্ৰোজেন সালফেট বুলি যেতিয়া কয় তেতিয়ালে H2SO4 লিখিম ইয়াত আমাক সালফাইড কৈছে সেইকাৰণে H2S লিখিছো তাৰ পিছত ইয়াৰ লগত বায়ুত দহনৰ কথা কৈছে মানে অক্সিজেন যোগ কৰিছে অক্সিজেন যোগ কৰিলো আৰু ইয়াৰ ফলত আমাৰ পানীৰ সংকেতটো লিখিলো পানীৰ সংকেত হৈছে H2O আৰু সালফাৰ অক্সাইডৰ সংকেতটো হৈছে SO2 তো ইয়াক আমি যদি সন্তুলন কৰো তেতিয়া হ'ব 2H2S + 3O2 আৰু ইয়াৰ পৰা পানীৰ ফালে হ'ব 2H2O আৰু 2SO2 এইকেইটা আছিলে 2015 চনত অহা প্ৰশ্ন তাৰ পিছত আমি চাওঁ 2016 চনত এই লেসনটোৰ পৰা কি প্ৰশ্ন আহিছিলে 2016 চনৰ অহা প্ৰথম প্ৰশ্নটো হৈছে শুদ্ধ উত্তৰ লিখা মানে চাৰিটা উত্তৰ দিয়া আছে তাৰ ভিতৰত আমি শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে আমাক দিছে Fe2O3 + 2Al ইয়াৰ পৰা উৎপন্ন হৈছে Al2O3 + 2Fe এই বিক্ৰিয়াটো সংযোজন বিক্ৰিয়াৰ উদাহৰণ বিয়োজন বিক্ৰিয়াৰ উদাহৰণ অপসাৰণ বিক্ৰিয়াৰ উদাহৰণ ডি অপসাৰণ বিক্ৰিয়াৰ উদাহৰণ আৰু এই প্ৰশ্নটো 2018 চনত আহিছে মানে দুবাৰ আহিছে 16 চনতো আহিছে 18 চনতো আহিছে তো ইয়াৰ উত্তৰটো হ'ব অপচন সি টু অপসাৰণ বিক্ৰিয়া বা যাক আমি প্ৰতিস্থাপন বিক্ৰিয়া বুলিও কওঁ 5 নম্বৰ প্ৰশ্ন লৈছো চিনামাটিৰ তৈয়াৰী এখন থালত 1 গ্ৰাম কপাৰ পাউডাৰ লৈ গৰম কৰা এটা আমাক ইয়াৰ পৰা প্ৰশ্ন দিছে কপাৰ পাউডাৰখিনি বৰণ কেনে হ'ব তাৰ পিছত প্ৰশ্নটো দিছে বিক্ৰিয়াটো সন্তুলিত সমীকৰণ লিখা এই এনেকুৱা ধৰণৰ যোনবিলাক আমাক প্ৰশ্ন দিয়ে ইয়াত যিবিলাক আমাৰ এটা ইয়াত এই প্ৰশ্নটোত 1 গ্ৰামৰ কথা দিলে বা কিছুমান মানে জোখ দি দিয়ে 1 গ্ৰাম দিয়ে ধৰক যদি জুলিয়া কিবা হয় তেতিয়ালে ml ৰ কথা দি দিয়ে এই প্ৰশ্নখিনি মানে অকনমান আমাক মাত্ৰ কনফিউজ কৰিবৰ কাৰণে দিয়ে এই প্ৰশ্নটোত এই গ্ৰাম এনেকুৱা বিলাকৰ কোনো মানে আমাৰ প্ৰয়োজন নহয় মাত্ৰ আমাক বিক্ৰিয়াটো কি কৰে সেই বিক্ৰিয়াটোহে ইম্পৰ্টেন্ট তো ইয়াৰ আমাৰ প্ৰথম প্ৰশ্নটোৰ উত্তৰটো হ'ব কপাৰ পাউডাৰখিনি কলা বৰণ হ'ব আৰু এই প্ৰশ্নটো আমাৰ কিতাপৰ পৰাই ডাইৰেক্ট উঠাই দিছে কিতাপৰ যিবিলাক আমাৰ কাৰ্যকলাপ আছে যিখিনি আমি ছবি দি প্লাই বাকচৰ ভিতৰত যিখিনি আমাক লিখি দিয়ে যে কাৰ্যকলাপ সেই কাৰ্যকলাপৰ পৰা এই লেসনটোৰ পৰা সেই তেনেকুৱা কাৰ্যকলাপৰ প্ৰায় যিমান কিটা দিয়া আছে আটাই কিটাৰ পৰা পৰীক্ষাত এবাৰ নহয় এবাৰ প্ৰশ্ন আহিছে তো এইখিনিও আমাৰ কাৰণে ইম্পৰ্টেন্ট তাৰ পিছত বি নম্বৰ প্ৰশ্নটোৰ উত্তৰটো হ'ব ইয়াৰ সন্তুলিত সমীকৰণটো হ'ব 2Cu + O2 আৰু ইয়াত আমি তাপ দিম ইয়াৰ ফলত হ'ব 2CuO কপাৰ অক্সাইডৰ উৎপন্ন হৈছে এটো আমাৰ সন্তুলিত সমীকৰণটো তাৰ পিছত আহিছিলে ৰাসায়নিক সমীকৰণ লিখা আৰু সন্তুলন কৰা তাৰে 1 নম্বৰ প্ৰশ্নটো আহিছিলে হাইড্ৰোজেন গেছে নাইট্ৰোজেন গেছৰ লগত বিক্ৰিয়া কৰি এমোনিয়া প্ৰস্তুত কৰে এই প্ৰশ্নটো 2018 চনতো আহিছে আৰু ইয়াৰ সন্তুলনটো হ'ব হাইড্ৰোজেনৰ কাৰণে সংকেতটো হৈছে H2 তাৰ পিছত নাইট্ৰোজেনৰ সংকেতটো হৈছে N2 গেছৰ কথা কৈছে যিহেতু আৰু ইয়াৰ ফলত এমোনিয়া উৎপন্ন হৈছে এমোনিয়াৰ সংকেতটো হৈছে NH3 তো ইয়াৰ পৰা আমি যেতিয়া সন্তুলন কৰিম তেতিয়া হ'ব 3H2 + 2N2 আৰু ইয়াৰ পৰা উৎপন্ন হৈছে 2NH3 তাৰ পিছত আছে B2 সৰি জিংক কাৰ্বনেটে প্ৰবলভাৱে উত্তাপ কৰিলে জিংক অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড প্ৰস্তুত কৰে তো ইয়াৰ সংকেতটো হ'ব আমাৰ ZnCO3 এটো জিংক কাৰ্বনেটৰ সংকেত আৰু ইয়াক আমি তাপ দিছো তাপ দিয়াৰ ফলত জিংক অক্সাইডৰ এটো সংকেত তাৰ পিছত কাৰ্বন ডাই অক্সাইড উৎপন্ন হৈছে আৰু এই বিক্ৰিয়াটো সন্তুলিত হৈ আছে আমি মাত্ৰ ইয়াত সংকেতখিনি লিখি দিলে হ'ল সন্তুলন কৰিবলগীয়া ইয়াত একো নাই তাৰ পিছত আমাৰ 7 নম্বৰ প্ৰশ্নটো লৈছো 7 নম্বৰ প্ৰশ্নটো আহিছে তাপবৰ্জী বিক্ৰিয়া আৰু তাপগ্ৰাহী বিক্ৰিয়া কাক বোলে প্ৰত্যেকৰে সমীকৰণ সহ উদাহৰণ দিয়া এতিয়া এই প্ৰশ্নটো ইয়াত আমাৰ দুটা প্ৰশ্ন আছে কাক বোলে আছে দুটাৰ আমি কাক বোলে লিখিব তাপবৰ্জী কাক বোলে লিখিব লাগিব তাৰ পিছত তাপগ্ৰাহী কাক বোলে লিখিব লাগিব তাৰ পিছত আকৌ লগতে আমি প্ৰত্যেকৰে এটা উদাহৰণ বা সমীকৰণটো লিখিব লাগিব তো এটো আমি ইমান বেছি বহলাই লিখাৰ কোনো প্ৰয়োজন নাই কাৰণ ইয়াত প্ৰত্যেকটো বাবদ মাত্ৰ আধা নম্বৰ আছে কাক বোলে আধা নম্বৰ আছে সমীকৰণত আধা নম্বৰ আছে আৰু এই প্ৰশ্নটো 2018 চনতো আহিছে
তো আমি যদি চাওঁ তাপৰবৰ্জী উত্তৰটো হ'ব যিবোৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে তাপৰ উৎপন্ন হয় তেনে বিক্ৰিয়াক তাপৰবৰ্জী বিক্ৰিয়া বোলে তাৰপিছত আমি তাপৰবৰ্জী বিক্ৰিয়াৰ এটা উদাহৰণ দিছো CH4 + 2O2 ইয়াৰ পৰা উৎপন্ন হৈছে কাৰ্বন ডাই অক্সাইড + 2H2O আৰু তাপ আমি তাপটো উৎপন্ন হৈছে ইয়াৰ কাৰণে আমি তাপ দেখুৱাই দিছো তাৰপিছত আমি তাপৰ গ্ৰাহীটো চাওঁ যিবোৰ বিক্ৰিয়া সংঘটিত হ'বৰ বাবে তাপৰ আৱশ্যক তেনে বিক্ৰিয়াক তাপৰ গ্ৰাহী বিক্ৰিয়া বোলে মানে যাক বিক্ৰিয়াটো হ'বৰ কাৰণে তাপ প্ৰয়োজন হয় বাহিৰৰ পৰা আমি তাপ দিব লাগে তো ইয়াৰ উদাহৰণটো আমি লৈছো ক্যালসিয়াম কাৰ্বনেট লৈছো ইয়াক আমি তাপ দিছো ইয়াৰ ফলত ক্যালসিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হৈছে এইখিনি আছিল 2016 চনত অহা প্ৰশ্নৰ উত্তৰখিনি তাৰপিছত আমি 2017 চনত অহা প্ৰশ্ন চাওঁ এই প্ৰশ্নটো 8 নম্বৰ প্ৰশ্নটো লৈছো এটা বিক্ৰিয়াত 2 গ্ৰাম ক্যালসিয়াম অক্সাইড লোৱা বিক্ৰিয়াটোত লাহে লাহে পানী যোগ কৰা তলৰ দিয়াবোৰৰ উত্তৰ দিয়া তাৰপিছত আমাক দিছে প্ৰশ্ন দিছে উষ্ণতাৰ কেনে পৰিৱৰ্তন ঘটিব তাৰপিছত ওপৰৰ কথাখিনিত এটা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা এটো আমাৰ যি ক্ৰিয়াকলাপ থাকে তাৰ পৰা এই প্ৰশ্নটো দিছে তো এই প্ৰশ্নটোৰ উত্তৰটো হ'ব উষ্ণতাৰ কথা সুধিছে উষ্ণতা প্ৰচুৰ পৰিমাণে তাপৰ উৎপন্ন হ'ব এই বিক্ৰিয়াটোৰ ফলত প্ৰচুৰ পৰিমাণে তাপৰ উৎপন্ন হ'ব আৰু 2 নম্বৰ যেটো সুধিছে ৰাসায়নিক বিক্ৰিয়াৰ সন্তুলন কৰিব কৈছে তো এই ৰাসায়নিক বিক্ৰিয়াটো হ'ব আমাৰ ক্যালসিয়াম অক্সাইড CaO ইয়াৰ লগত আমি পানী যোগ কৰিছো H2O পানীৰ সংকেত ইয়াৰ পৰা উৎপন্ন হৈছে ক্যালসিয়াম হাইড্ৰক্সাইড CaOH2 আৰু ইয়াৰ লগত আমাৰ তাপ উৎপন্ন হৈছে তাপটো আমি দেখুৱাই দিছো তো এই বিক্ৰিয়াটো আমাৰ সন্তুলন হৈ আছে আমি ইয়াক সন্তুলন কৰাৰ কোনো প্ৰয়োজন নাই ইয়াৰ পিছৰটো চাওঁ তলত দিয়া দুটা জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থসমূহ তলত দিয়া দুটাৰ জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থসমূহ বাছি উলিয়া আমাক মানে দুটা বিক্ৰিয়া দিছে ইয়াৰ পৰা জাৰিত হোৱা আৰু বিজাৰিত হোৱা গিটা আমাক বাছি উলিয়াবলৈ দিছে তাৰে এক নম্বৰটো দিছে 4Na + O2 আৰু ইয়াৰ পৰা উৎপন্ন হৈছে 2Na2O এই প্ৰশ্নটোৰ কাৰণে আমাৰ উত্তৰটো হ'ব ইয়াত সোডিয়াম জাৰিত হৈ সোডিয়াম অক্সাইডৰ উৎপন্ন হৈছে তাৰ পিছত নেক্সট যোনটো প্ৰশ্ন দিয়া আছে কপাৰ অক্সাইড CuO + H2 আৰু ইয়াৰ পৰা কপাৰ আৰু পানী উৎপন্ন হৈছে এই প্ৰশ্নটো 2020 চনতো আহিছে তো এই প্ৰশ্নটোৰ উত্তৰটো হ'ব ইয়াত কপাৰ অক্সাইড জাৰিত হৈ কপাৰ উৎপন্ন হৈছে তাৰ পিছত কপাৰ অক্সাইড বিজাৰিত হৈছে কাৰণ ইয়াৰ পৰা অক্সিজেনটো বিয়োগ হৈছে অক্সিজেন বিয়োগ হোৱা বিক্ৰিয়াবিলাকক আমি বিজাৰণ বুলি কওঁ আৰু ইয়াত অক্সিজেন বিয়োগ হৈছে কাৰণে এটো বিজাৰিত হৈছে কপাৰ উৎপন্ন হৈছে আৰু হাইড্ৰজেনৰ লগত অক্সিজেন যোগ হৈছে মানে জাৰিত হৈ পানীৰ উৎপন্ন হৈছে তাৰ পিছৰ প্ৰশ্নটো লৈছো 10 নম্বৰ প্ৰশ্ন তলৰ বিক্ৰিয়াবোৰৰ বাবে অৱস্থাৰ চিহ্নসহ একোটা সন্তুলিত সমীকৰণ লিখা মানে আমাক যেটো ইয়াত দিছে ইয়াৰ অৱস্থাবিলাকৰ আমি চিহ্নটো দিব লাগিব তাৰ পিছত বিক্ৰিয়াৰ সমীকৰণো লিখিব লাগিব আকৌ সন্তুলনো কৰিব লাগিব তো আমাক দিছে এক নম্বৰ প্ৰশ্নটো দিছে বেৰিয়াম ক্লোৰাইড আৰু সোডিয়াম সালফেট জলীয় দ্ৰৱৰ মাজত বিক্ৰিয়া ঘটি অদ্ৰব্য বেৰিয়াম সালফেট আৰু সোডিয়াম ক্লোৰাইড দ্ৰৱ প্ৰস্তুত কৰে তো ইয়াৰ কাৰণে আমাৰ যেটো সংকেত হ'ব BaCl2 বেৰিয়াম ক্লোৰাইডৰ সংকেত তাৰ পিছত সোডিয়াম সালফেটৰ হল Na2SO4 তাৰ পিছত বেৰিয়াম সালফেটৰ হ'ব BaSO4 তাৰ পিছত সোডিয়াম ক্লোৰাইডৰ সংকেত হ'ব NaCl2 আৰু ইয়াক আমি সন্তুলন কৰিবৰ কাৰণে লাষ্টত যোনটো সোডিয়াম ক্লোৰাইড আছে তাৰ আগত আমি 2 দিলে এই বিক্ৰিয়াটো সন্তুলিত হৈ যাব তাৰ পিছত ইয়াত আমাক আৰু এটা কথা কৈ দিলে প্ৰশ্নটো আৰু এটা প্ৰশ্ন লগত দি দিলে যে ইয়াৰ অৱস্থাৰ চিহ্নিত কৰা মানে কিছুমান দ্ৰৱ অৱস্থাত আছে তাৰ পিছত কিছুমান আদ্ৰব্য উৎপন্ন হৈছে যেতিয়া আমাক দ্ৰৱ বুলি ক'লে আমি AQ চিহ্নটো দিম সেইকাৰণে আমি ইয়াত AQ লিখিছো য'ত দ্ৰৱ আছে তত আমি AQ লিখিছো আৰু যেতিয়া অদ্ৰব্য উৎপন্ন হৈছে অদ্ৰব্য মানে তলত বিক্ৰিয়াটো তলিত জমা হৈ যোৱা গোটা পদাৰ্থ তো সেইকাৰণে আমি ইয়াত S টো লিখিছো সলিড এটো হ'ব আমাৰ ইয়াৰ উত্তৰটো তাৰ পিছত ইয়াৰ বি প্ৰশ্নটো চাইছো সোডিয়াম হাইড্ৰক্সাইড দ্ৰৱ পানীত হাইড্ৰক্লৰিক এসিড দ্ৰৱ পানীত হৈতে বিক্ৰিয়া কৰি সোডিয়াম ক্লোৰাইড দ্ৰৱ আৰু পানীৰ উৎপন্ন কৰে তো এই বিক্ৰিয়াটো হ'ব আমাৰ সোডিয়াম হাইড্ৰক্সাইড
এইটো AQ তাৰপিছত ইয়াৰ লগত আমি HCl যোগ কৰিছোঁ AQ আৰু ইয়াৰ ফলত আমাৰ সোডিয়াম ক্লোৰাইডটো AQ হ'ব তাৰপিছত আৰু পানী উৎপন্ন হৈছে H2O পানীটো হ'ব আমি লিকুইড লিখিম L আৰু ইয়াক সন্তুলিত হৈ আছে ইয়াক আমাৰ সন্তুলন কৰিব নালাগে তাৰপৰা 11 নম্বৰ প্ৰশ্নটো চাওঁ এটা পৰীক্ষা নলীত তুমি কপাৰ সালফেটৰ এটা দ্ৰৱ মানে ব্ৰেকেটত দিছে যোনটো কপাৰ সালফেট দিছে এই কপাৰ সালফেটৰ দ্ৰৱটোৰ বৰণটো নীলা ৰঙৰ লোৱা দ্ৰৱটো এটা পৰিষ্কাৰ গজাল ডুবাই দিয়া 20 মিনিট লক্ষ্য কৰাৰ পাছত আমাক এতিয়া ইয়াৰ পৰা প্ৰশ্ন দুটা দিছে গজালটোত হোৱা পৰিৱৰ্তন উল্লেখ কৰা তাৰ পিছত বিক্ৰিয়াটোৰ সন্তুলিত সমীকৰণ লিখা তো এই প্ৰশ্নটো আমাৰ এটো ক্ৰিয়াকলাপৰ পৰা দিছে ইয়াৰ 1 নম্বৰ উত্তৰটো হ'ব গজালটোৰ বৰণ মুগা হ'ব মানে গজালটোত এটা মুগা ৰঙৰ প্ৰলেপ পৰিব তাৰ পিছত যেটো আমাৰ কপাৰ সালফেটৰ দ্ৰৱ আছিল এই কপাৰ সালফেটৰ যেটো নীলা ৰং আছিল এই নীলা ৰংটো ক্ৰমান্বয়ে পাতল হৈ গৈ থাকিব পাতল হৈ যাব আৰু এই বিক্ৰিয়াটোৰ আমাৰ সন্তুলিত যেটো সমীকৰণ হ'ব এই সন্তুলিত সমীকৰণ হ'ব Fe + CuSO4 কপাৰ সালফেট আৰু ইয়াৰ পৰা উৎপন্ন হৈছে FeSO4 আৰু প্লাস কপাৰ বিক্ৰিয়াটো সন্তুলন হৈ আছে ইয়াৰ পিছত আমি 19 চনত অহা প্ৰশ্নখিনি চাওঁ 18 চনত অহা প্ৰশ্নখিনি ইয়াৰ মাজে মাজে সোমাই গুছি গ'ল ৰিপিট হৈছে মানে তাৰ পিছত 19 চনত অহা প্ৰশ্ন চাওঁ 19 চনত এটা প্ৰশ্ন হৈছে ডি অপসাৰণ বিক্ৰিয়াৰ এটা উদাহৰণ দিয়া উদাহৰণ ধুনীয়াকৈ কিতাপত কেইবাটাও দিয়া আছে ইয়াৰ ভিতৰত আমি যিকোনো এটা ডি অপসাৰণ বিক্ৰিয়াৰ উদাহৰণ দি দিম তো এই কাৰণে আমি এটা ইয়াত দি দিলো Na2SO4 ইয়াৰ প্লাস BaCl2 ইয়াৰ পৰা উৎপন্ন হৈছে BaSO4 আৰু প্লাস 2 NaCl তাৰ পিছত 13 নম্বৰ প্ৰশ্ন লৈছো এটা পৰীক্ষা নলী 3 ml সোডিয়াম সালফেট দ্ৰৱ লোৱা আন এটা পৰীক্ষা নলী 3 ml বেৰিয়াম সালফেট দ্ৰৱ লোৱা এই দ্ৰৱ দুটা মিহলোৱা আৰু তলত দিয়াবোৰ উত্তৰ লিখা ওপৰৰ পৰীক্ষাটো পৰ্যবেক্ষণ লিখা তাৰ পিছত ওপৰৰ পৰীক্ষাটো ৰাসায়নিক সমীকৰণ লিখা আৰু বিক্ৰিয়াটোৰ প্ৰকাৰ উল্লেখ কৰা এই যেটো আমাৰ প্ৰশ্ন এই প্ৰশ্নটো আমাৰ এই যোনটো আমি উদাহৰণটো লিখিলো সেই উদাহৰণটো এই প্ৰশ্নটোৰ উত্তৰ আৰু এই যোনটো আমাক 3 ml দিছে এই 3 ml টো আমাৰ মানে জাস্ট কনফিউজ কৰিবৰ কাৰণে দিছে 3 ml টো আমাক কোনো প্ৰয়োজন নহয় আৰু এটো যোনবিলাক ক্ৰিয়াকলাপ আছিল এই তাৰ পৰাই দিছে এই প্ৰশ্নটো তো ইয়াৰ উত্তৰটো হ'ব আমাৰ বিক্ৰিয়াটোত BaSO4 ৰ অধ্যক্ষেপ সৃষ্টি হ'ব এটো অধ্যক্ষেপণ বিক্ৰিয়া কাক কয় খিনি আমি পাইছিলো তাৰ পিছত আৰু যোনটো আমাৰ বিক্ৰিয়া হ'ব বিক্ৰিয়াটোৰ কথা মই আগত ক'লোৱে ইয়াৰ আগৰ প্ৰশ্নটোত তো এই কাৰণে আকৌ এবাৰ ইয়াত লিখি দিছো আৰু এই বিক্ৰিয়াটো হ'ব ডি অপসাৰণ বিক্ৰিয়া এইখিনি আছিল 2019 চনত অহা এই লেসনটোৰ পৰা অহা মেট্ৰিক পৰীক্ষাত অহা প্ৰশ্ন এবাৰ 2020 চনত মানে এই যি হৈ গ'ল এই পৰীক্ষাত অহা প্ৰশ্নকেইটা চাওঁ ইয়াত দিছে ইয়াৰ পৰা লৈছো আমি 14 নম্বৰ প্ৰশ্নটো ক্যালসিয়াম অক্সাইডে পানীৰ সৈতে তীব্ৰভাৱে বিক্ৰিয়া কৰি শিথিলিত চূন বা ক্যালসিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰে এই বিক্ৰিয়াটোৰ ৰাসায়নিক সমীকৰণটো লিখা আৰু বিক্ৰিয়াটোৰ প্ৰকাৰ উল্লেখ কৰা এই প্ৰশ্নটো আগতে এবাৰ আহি গৈছে কিন্তু প্ৰশ্নটো অকনমান বেলেগ ধৰণে আহিছিল উত্তৰটো একে নাই কিন্তু প্ৰশ্নটো বেলেগ ধৰণে আহিছিল সেইকাৰণে প্ৰশ্নটো আকৌ এবাৰ ইয়াত লৈ ললো তো এই বিক্ৰিয়াটোৰ কাৰণে আমাৰ সমীকৰণটো হ'ব CaO + H2O ইয়াৰ পৰা উৎপন্ন হৈছে CaOH2 আৰু লগত তাপ উৎপন্ন হৈছে আৰু এই বিক্ৰিয়াটো হৈছে আমাৰ এটা সংযোজন বিক্ৰিয়া তাৰ পিছত নেক্সট প্ৰশ্নটো লৈছো 15 নম্বৰ প্ৰশ্নটো পটাছিয়াম ধাতুৱে পানীৰ সৈতে বিক্ৰিয়া কৰি পটাছিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে মানে এটো সন্তুলিত সমীকৰণ লিখিবলৈ দিছে তো ইয়াৰ কাৰণে হ'ব পটাছিয়াম সংকেতটো হৈছে K এইকাৰণে 2K + 2H2O ইয়াৰ পৰা 2KOH মানে পটাছিয়াম হাইড্ৰক্সাইডৰ সংকেতটো হৈছে KOH আৰু ইয়াক সন্তুলন কৰাৰ কাৰণে আমাক 2 আহি গ'ল আৰু প্লাস H2 তাৰ পিছত 16 নম্বৰ প্ৰশ্ন লৈছো এটা পদাৰ্থ X দ্ৰৱক বগা ৰং হানিবলৈ ব্যৱহাৰ কৰা হয় এতিয়া 1 নম্বৰ দিছে পদাৰ্থ X ৰ নাম আৰু সংকেত লিখা তাৰ পিছত 2 নম্বৰ দিছে পানীৰ সৈতে একত উল্লেখ কৰা মানে প্ৰথমে প্ৰশ্নটো যেটো উল্লেখ কৰা X পদাৰ্থৰ X এ কৰা বিক্ৰিয়াটো লিখা তো আমাৰ এই প্ৰশ্নকেইটা উত্তৰ হ'ব 1 নম্বৰ প্ৰশ্নৰ উত্তৰ হ'ব X পদাৰ্থটো হ'ল চূনশীল ক্যালসিয়াম অক্সাইড আৰু ইয়াৰ ৰাসায়নিক সংকেতটো আমি CaO ক্যালসিয়াম অক্সাইড আৰু
এই পানীৰ লগত কৰা বিক্ৰিয়াটো লিখিব কৈছে তো কেলছিয়াম অক্সাইডে আমি পানীৰ লগত কৰা বিক্ৰিয়াটো লিখি দিম কেলছিয়াম অক্সাইড প্লাছ H2O ইয়াৰ পৰা কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন হৈছে প্লাছ তাপ উৎপন্ন হৈছে তাৰপিছত 17 নম্বৰ প্ৰশ্নটো লৈছোঁ এটা উজ্জ্বল মুগা ৰঙৰ মৌল Xক বায়ুত গৰম কৰাত কলা হৈ পৰে মৌল X আৰু উৎপন্ন হোৱা কলা ৰঙৰ যৌগটোৰ নাম লিখা তো ইয়াত যোনটো X মৌলটোৰ কথা কৈছে এই X মৌলটোৰ নাম হৈছে কপাৰ আৰু যেটো আমাৰ কলা যৌগ উৎপন্ন হ'ব এই কলা যৌগটোৰ নাম হৈছে কপাৰ অক্সাইড মানে কপাৰে বায়ুৰ লগত বিক্ৰিয়া কৰি কপাৰ অক্সাইড উৎপন্ন কৰে আৰু যেটো কপাৰ অক্সাইডটো কলা হৈ পৰে তো এইখিনি আছিল এই প্ৰথম লেসনটোৰ পৰা আহা 2015 চনৰ পৰা 2020 চনলৈকে পৰীক্ষাত অহা প্ৰশ্নৰ উত্তৰসমূহ যদি আপোনালোকৰ ভাল লাগিলে লাইক কৰক শ্বেয়াৰ কৰক ধন্যবাদ